নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই অভিনীতা আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এখন চব্জিৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ইউটিউবতে স্ক্ৰীনশ্বট দেখিছে। গতিকে আহক, দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে এইফালে থালখনত দেখিছে মই কি কি কাটি লৈছোঁ কৈ দিছোঁ। এয়া পটল এনেকৈ গোলকৈ কাটি লৈছোঁ। এয়া জহা কোমোৰা দিছোঁ। এয়া জাহাজী কল। এইফালে আলু লৈছোঁ আৰু এইফালে জিকা। এই গোটেইখিনি মিহলাই মই চব্জি এখন বনাম। আৰু এইফালে বিলাহী লৈছোঁ এফাল। আৰু এইফালে চব্জি দিয়াৰ কাৰণে এয়া তেজপাত, নহৰু ৰুকি লৈছোঁ, শুকান জলকীয়া, আদা ৰুকি লৈছোঁ। আৰু এইফালে ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ। আৰু এইফালে চব্জিখন আজি অকণমান বেলেগকৈ বনাম। আৰু এয়া দেখিছেনে, এয়া মই পনীৰ নিমখ আৰু হালধি এনেকৈ সানি থৈ দিছিলোঁ 10 মিনিট আগতে। আজি পনীৰখিনি এনেকৈ চব্জিৰে বনাম। খুব টেষ্টি হয়। আপোনালোকে যদিহে খাই পোৱা নাই, মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ চাই ধুনীয়াকৈ বনাব পাৰিব। গতিকে আহক, এতিয়া দেৰি নকৰি মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইফালে কেৰাহী উঠাই দিছোঁ, লোহাৰ কেৰাহী। প্ৰথমতে মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। আৰু এতিয়া একেখিনি তেলতে মই এতিয়া চব্জিখিনি বনাম। প্ৰথমতে মই শুকান জলকীয়া দুটা দি দিছোঁ, তেজপাত দি দিছোঁ, আৰু এইফালে গোটা জিৰা, অকণমান পাঁচফোৰণ। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এইখিনি লৰাই দিছোঁ প্ৰথমতে। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে গোটেইখিনি। পিঁয়াজখিনি হৈ গৈছে। এতিয়া মই কাটি থোৱা এই চব্জিখিনি ইয়াতে দি দিম গোটেইখিনি। বিলাহীখিনিও দি দিছোঁ একেলগে। আৰু এইফালে প্ৰায় 2 মিনিটমান সময় এনেকৈ ভাজিলোঁ। আৰু ইয়াত পনীৰ দি বনোৱা তৰকাৰী মোৰ ৰেডি হৈ গ'ল। কিমান লোভনীয় হৈছে দেখিছেনে।